নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক বৰাং ব্ৰেইন চেনেলৰ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিব গৈ আছো এডিআৰইৰ কাৰণে টেক্সট বুকছ কি কি হ'ব পাৰে, আৰু এই বুকখন বা কিতাপখন যদি আপোনালোকে ফলো কৰে তেনেহ'লে আপোনাৰ প্ৰিপাৰেশ্যনটো এটা ভাল এটা পৰ্যায়লৈ যাব পাৰে। So without wasting our time, let's start this today's session. যদি আপোনালোকে এই প্ৰথমবাৰৰ কাৰণে মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল নটিফিকেশ্যনটো প্ৰেছ কৰিব নাপাহৰিব। বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আগলৈকে যোৱাৰ আগতে মই এটা ইনফৰমেশ্যন এটা দি থৈ যাওঁ আপোনালোকক। যদি আপুনি বিগিনাৰ হয় আৰু আপুনি নাজানে যে এডিআৰই 3ত কি কি চিলেবাছ আছে আৰু চিলেবাছৰ ভিতৰত কি কি আহিব পাৰে টপিকছবোৰ, তেনেহ'লে মই মোৰ চেনেলত এটা ডিটেইল চিলেবাছৰ ওপৰত এটা ভিডিঅ' মই বনাই থৈ দিছোঁ, আৰু এইটোৰ লিংক মই এই ভিডিঅ'খনৰ ডেছক্ৰিপশ্যনত মই দি থৈ যাম, আপোনালোকে চাব পাৰিব তাৰ পৰা। চ' মই বনাই থৈ দিছোঁ আৰু ইয়াত আপুনি ফটোটো শ্ব' কৰিব পাৰি আছে চাগে মোৰ এই থাম্বনেইলখন, চিলেবাছ এনালাইচিছ ফুল ডিটেইলছ ইন ওৱান ভিডিঅ'। চ' সেই ভিডিঅ'টোৰ পৰা আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। চ' আশা কৰি আছোঁ যে আপুনি সেই ভিডিঅ'খনো আপুনি তাৰ লগতে আপুনি চাব, আৰু যদি ভাল লাগে তেনেহ'লে আপুনি নিজৰ বন্ধু বান্ধৱীসকলৰ লগত আপুনি শ্বেয়াৰ কৰিব। চ' আজিৰ এই ভিডিঅ'টো মই ইয়াতে লিখি থৈ দিছোঁ, দিছ ইজ নট আ পেইড প্ৰমোশ্যন। এইটো কোনো পেইড প্ৰমোশ্যন নহয়, ঠিক আছে? আপুনি নাভাবিব, আপুনি এনেকুৱা নাভাবিব যে এইটো মই পেইড প্ৰমোশ্যনবিলাক কৰি আছোঁ। এইটো যিকেইটা বুকছ মই আজি ৰিকমেণ্ড কৰিম সেইটো মোৰ নিজৰ পাৰ্চনেল ভিউজ হয়, আৰু ইমান দিনৰ পৰা বাকী এছপাৰেণ্টছবিলাকে এই বুকখন পঢ়ি আছে, আৰু আমাৰ ডাঙৰ ডাঙৰ টিচাৰ্ছবিলাকেও এই বুকখিনি ৰেকমেণ্ড কৰি থাকে, ঠিক আছে? চ' জেনেৰেল নলেজ হ'ল আমাৰ প্ৰথমটো টপিক। চ' এই জেনেৰেল নলেজ এটা ডাঙৰ এটা পৰ্চন হয়। চ' এই পৰ্চনটোৰ কাৰণে আমাৰ প্ৰথম যোনটো বুক মষ্ট ইম্পৰ্টেণ্ট হয় এইটো হয় লুচেণ্টৰ জিকে। চ' লুচেণ্ট জিকে ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট বুকছ হুইচ ওৱান এছপাইৰেণ্ট শুড ফ'ল' ফৰ জেনেৰেল নলেজ। চ' লুচেণ্ট জিকে যদি আপুনি যদি ফ'ল' কৰে তেনেহ'লে জিকেৰ মষ্ট অফ দ্য টপিক আপুনি কভাৰ কৰিব পাৰিব, ঠিক আছে? ছেকেণ্ডটো হ'ল আছাম ইয়াৰ বুক। চ' আছাম ইয়াৰ বুক এইটো ইম্পৰ্টেণ্ট হৈছে কাৰণ আমাৰ আছাম জিকেৰ কাৰণে, ঠিক আছে? এডিআৰই যিহেতু আমাৰ অসমৰ এক্সাম হয়, তেনেহ'লে আপুনি আছাম ইয়াৰ বুকটো পঢ়াটো বহুত এটা ডাঙৰ এটা মানে ইম্পৰ্টেণ্ট এটা বিষয় হৈ পৰে। তেনেহ'লে আপুনি আছাম ইয়াৰ বুকখন আপুনি ফ'ল' কৰিব পাৰিব, ঠিক আছে? এইটো আপুনি ফ'ল' কৰিলে ভালেই, আৰু সেয়াই। আৰু থাৰ্ডটো হ'ল আছাম জিকে বাই শৈলেন বৈশ্য। চ' শৈলেন বৈশ্যৰ আছাম জিকে আছে, সেইটোও আপুনি ফ'ল' কৰিব পাৰে, ঠিক আছে? তো এই তিনিখন বুক হ'ল মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কাৰণে। এতিয়া মই আপোনালোকক এটা ফটো এটা দেখাই দিছোঁ, এই বুকখনৰ ছবিখন কেনেকুৱা হ'ব পাৰে, মানে এই বুকটো দেখিবলৈ কেনেকুৱা। এইটো হ'ল আমাৰ আছাম জেনেৰেল নলেজ, আৰু এই যোনটো বুক হয় এইটো লিখিছে আমাৰ শৈলেন বৈশ্য ছাৰে, আৰু তেওঁৰ কিতাপখন আপুনি নিজৰ ওচৰৰ যি লাইব্ৰেৰী আছে তাতে পাব পাৰিব, আৰু নহ'লে আপুনি এমাজন বা ফ্লিপকাৰ্টতো ইট ইজ ইজিলি এভেইলেবল, সেইটো ইজিলি এভেইলেবল আছে। ছেকেণ্ডটো হ'ল লুচেণ্টৰ জেনেৰেল নলেজ। চ' এই জেনেৰেল নলেজখন, এই যে লুচেণ্টৰ জেনেৰেল নলেজ, এইটো আপুনি ইজিলি অনলাইনতো পাব পাৰে, আৰু নহ'লে আপোনাৰ ওচৰত লাইব্ৰেৰীত এইটো ইজিলি এভেইলেবল হ'বই, ঠিক আছে? এইটো হ'ল লুচেণ্টৰ জিকে। আৰু থাৰ্ডটো হ'ল আছাম ইয়াৰ বুক। চ' এইটো ডেটটো 2025ৰ যোনটো ইমেজ হয় এইটো মই পোৱা নাই এতিয়ালৈকে। চ' যদি 2025ৰ বুকখিনি চাগে ওলাইছে নেকি মই এইটো ভালকৈ নাজানো, যদি ওলাই থাকে তেনেহ'লে আপুনি ৰিচেণ্ট যোনটো বুক হ'ব আছাম ইয়াৰ বুক 2025, এইটো আপোনালোকে কিনিলে ভালে হয়, আপোনালোকৰ প্ৰিপাৰেশ্যন জাৰ্ণিত বহুতকেইটা হেল্প আপুনি পাব পাৰে। চ' এই তিনিটা হ'ল আমাৰ আছাম জিকেৰ কাৰণে। আপুনি যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটো কৰি থৈ দিব পাৰে। নেক্সট হ'ল জেনেৰেল মেথমেটিক্স। চ' জেনেৰেল মেথমেটিক্সটো কি হ'ল, এইটো এটা ডাঙৰ এটা বিষয়, আৰু এডিআৰইৰ কাৰণে আমি যোৱা দুটা যে এডিআৰই হ'ল সেইটোত আমি দেখিছোঁ মেথছ এটা গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰে, আৰু ষ্টুডেণ্ট মানে এই ছেকশ্যনত বহুত টান যেন সিহঁতৰ লাগি থাকে। চ' এই জেনেৰেল মেথছটো যোনটো ছেকশ্যন হয় এইটো আপুনি ভালকৈ প্ৰিপাৰেশ্যন কৰিব। আপোনাৰ যদি ভাল এটা প্ৰিপাৰেশ্যন নাথাকে তেনেহ'লে আপুনি এক্সামত যাই বহুত প্ৰব্লেম ফেচ কৰিব পাৰে, ঠিক আছে? চ' জেনেৰেল মেথছৰ কাৰণে ইম্পৰ্টেণ্ট বুক হ'ল RS আগৰৱাল। চ' RS আগৰৱাল লিখা এই বুকটো মেথছৰ কাৰণে আপুনি ফ'ল' কৰিব পাৰে, ঠিক আছে? আৰু এটা মষ্ট ইম্পৰ্টেণ্ট হ'ল NCERT ক্লাছ 6 to 10। যদি আপোনাৰ বেচিকটো ক্লিয়াৰ নাথাকে তেনেহ'লে মই ৰিকমেণ্ড কৰিম আপুনি
আমাৰ সেৱা নথবা আপুনি যদি এনচিআৰটি কিতাপখন যোনটো আছে চিবিএছই বোৰ্ড বিলাকে যোনটো ইউজ কৰে বা আমাৰ সেৱা বোৰ্ডো যোনটো ইউজ কৰে সেই কিতাপৰ পৰা 6 to 10 লৈকে আপুনি অলপ মেথছটো অলপ চাব যাতে কি হ'ব আপোনাৰ বেসিকটো ক্লিয়াৰ হৈ যাব যেনেকা সিলেবাছত থাকে কেতিয়াবা নাম্বাৰ সিস্টেম থাকে এইচএ বিলাক থাকে যদি এইবোৰ বেসিক যদি আপোনাৰ ক্লিয়াৰ না থাকে তেনেহলে আপুনি অনেক মানে কি কম আৰু আপুনি বহুত মানে টান ফেস কৰিব পাৰে সো এই কাৰণে আপুনি এই এনচিআরটি আপুনি চাব পাৰে যদি আপোনাৰ ইচ্ছা হয় আৰু ঠিক আছে সো আৰ.এছ. আগৰৱালৰ বুকৰ স্ক্ৰীনশ্বটটো মই ইয়াতে পেষ্ট কৰি থৈ দিছো এনেকা হ'ব পাৰে নহয় এনেকাই হয় আৰ.এছ. আগৰৱালৰ ডক্টৰ আৰ.এছ. আগৰৱালৰ লিখা কিতাপখন সো এইটো আপুনি আপোনাৰ নিজৰ প্ৰিপাৰেচন জাৰ্নিৰ কাৰণে আপুনি ইউজ কৰিব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মেথছটো আপুনি যদি কোনোবা এটা কোচিঙত যদি আপুনি যদি শিকিব পাৰে তেনেহলে ভালে হয় ঠিক আছে আৰু নহলে আপুনি যদি বিচাৰি আছে যে নহয় মই ইউটিউবৰ পৰা কৰিম ইউটিউবৰ পৰা আপুনি কৰিব পাৰে ভাল ভাল চেনেল আছে আপোনাৰ নিজৰ যোনটো আপোনাৰ ভাল লাগিব হেতুৰ পৰা আপুনি প্ৰিপাৰেচন স্টাৰ্ট কৰিব পাৰে আৰু সেকেন্ড কথাটো হ'ল যদি আপোনালোকে বিচাৰি আছে যে আমাৰ চেনেলৰ ফালৰ পৰা আপুনি প্ৰিপাৰেচন কৰিব বিচাৰি আছে তেনেহলে আমাৰ কমেন্ট সেকশনত আপুনি জনাব পাৰে তেনেহলে আমি ভাবি আছো মানে আমি তো প্ল্যান কৰি আছো যে অহা কেইদিন পিছত আমি এটা মেথছৰ কাৰণে এটা বেলেগ এটা প্লেলিষ্ট এটা বনাই থৈ দিম যৰ পৰা আপুনি আমাৰ চেনেলৰ পৰাই আপুনি মেথছৰ কাৰণে আপুনি প্ৰিপাৰেচন কৰিব পাৰিব ঠিক আছে সো এইটো আপুনি কমেন্টত জনাব যে আপুনি প্ৰিপাৰেচন কৰিব বিচাৰি আছে বা নহয় কিন্তু প্ৰিপাৰেচনটো হ'ব কমপ্লিটলি ফ্ৰী অফ কষ্ট এইটো কাৰণে আপুনি আমি এটাও পইচা আমি চাৰ্জ নকৰো মানে এইটো পুৰা কমপ্লিটলি ফ্ৰী অফ কষ্ট আমাৰ এই চেনেলত আপুনি পাব পাৰে ওকে থাৰ্ড সেকশনটো হ'ল আমাৰ জেনাৰেল ইংলিশ সো জেনাৰেল ইংলিশ এটা ডাঙৰ এটা ৰোল প্লে কৰে আমি যোৱা দুটা এডিয়াৰ দেখিছো জেনাৰেল ইংলিশৰ পৰা ভালে কোৱেশ্চন আহে ঠিক আছে 30-35 মাৰ্কছৰ কোৱেশ্চন জেনাৰেল ইংলিশৰ পৰা আহে যদি আপুনি গ্ৰেজুৱেচন লেভেলটো দিয়ে হেতু দিলেও আহে আৰু নহলে আপুনি যদি বেলেগ লেভেলটো দিয়ে যেনেহলে আপুনি ভাবি লওক এই আপোনাৰ গ্ৰেড 3 যোনটো এইচএস লেভেল হয় হেতুটো আহে আৰু মেট্ৰিক লেভেল যোনটো এক্সাম হয় হেতুটো আহে তো জেনাৰেল ইংলিশৰ সেকশনটো ইম্পৰ্টেন্ট হৈ পৰে সো জেনাৰেল ইংলিশৰ কাৰণে আপুনি ফলো কৰিব পাৰে এসপি বাক্সী কিতাপ এখন আছে আৰু নহলে আপুনি ৰেনেন মাৰ্টিনৰ কিতাপ এখন আছে হেতু আপুনি ফলো কৰিব পাৰে আৰু নহলে আপুনি যদি বেলেগ যদি কিবা ফলো কৰি থাকে ক্লাস 6 to 10 লেভেলৰ যিকেটা বুকস আছে বেসিক গ্ৰামাৰ হিয়ত এই তাৰ পৰা আপুনি ক্লিয়াৰ কৰিব পাৰিব মানে যদি ৰুলছবোৰ আপোনাৰ যদি ভালকে ক্লিয়াৰ নহয় সেই সময়ত আৰু ঠিক আছে সো এইটো হল আমাৰ ৰেনেন মাৰ্টিনৰ কিতাপখন আৰু এই হল আমাৰ এসপি বাক্সী জেনাৰেল ইংলিশ সো এইটো ইজিলি দিস বুকস আর ইজিলি अवेलेबल অন Amazon আৰু Flipkart ইজিলি अवेलेबल আছে তাৰ পৰা আপুনি লব পাৰে আৰু নহলে আপোনাৰ ওচৰৰ যে লাইব্ৰেৰী আছে তাত যাই আপুনি লব পাৰে ঠিক আছে এতিয়া আহি গল আমাৰ আৰু এটা ইম্পৰ্টেন্ট সেকশন এই সেকশনটোৰ নাম হল কি ৰিজনিং সো ৰিজনিংৰ কাৰণে আপুনি আৰ.এছ. আগৰৱাল ওয়ান অফ দ্য বেষ্ট বুকস আপুনি চাব পাৰে মনত ৰাখিব মই আকৌ কৈ দি আছো এইবোৰ কোনো মোৰ পেইড প্ৰমোশন নহয় এটো মোৰ নিজৰ জীৱনৰ এক্সপেৰিয়েন্সৰ পৰা মই লৈছো আৰু ময়ো নিজৰ মানে এই বুকৰ পৰা মই প্ৰিপাৰেচন কৰিছিলো ঠিক আছে আৰু মানে ম্যাক্সিমাম মানুহে এটোৰ পৰাই প্ৰিপাৰেচন কৰি থাকে সো এই হল আমাৰ আৰ.এছ. আগৰৱাল ছাৰৰ লিখা কিতাপখন এ মডাৰ্ন এপ্ৰোচ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং আৰু এই বুক যদি আপুনি ভালকে চাব পাৰে তেনেহলে আপুনি ৰিজনিংৰ কাৰণে আপুনি ভাল এটা প্ৰিপাৰেচন নিজৰ কৰিব পাৰে আৰু ৰিজনিংৰ কাৰণে আপুনি ইউটিউবতো সেকশন পাই যাব আৰু ৰিজনিং আৰু মেথছৰ কাৰণে আমি within a few days we are going to launch separate batch for reasoning and maths তো তাৰ পৰা আপুনি ৰিজনিং আৰু মেথছৰ প্ৰিপাৰেচন আমাৰ চেনেলৰ ফালৰ পৰা আপুনি কৰিব পাৰিব তেনেহলে আপুনি সাবস্ক্ৰাইবটো কিন্তু কৰি থৈ দিব আমাৰ চেনেলটো আৰু লগতে এটা ইনফৰমেশন এটা দি থৈ যাম মই আমাৰ চেনেলত আপুনি আসাম জিওগ্ৰাফিৰ ওপৰত এটা প্লেলিষ্ট আমি বনাই থৈ দিছো তাৰ পৰা আপুনি আসাম জিওগ্ৰাফি প্ৰেক্টিস কৰিব পাৰিব এমসিকিউ টাইপ আৰু সেকেন্ডলি হল আসাম কালচাৰৰ ওপৰত আপুনি ভিডিও পাব থাৰ্ড হল ইন্ডিয়ান পলিটিৰ ওপৰত মই কেইটা ভিডিও বনাই থৈ দিছো হেতু আপুনি চাব পাৰে ঠিক আছে সো আৰু নেক্সট ইম্পৰ্টেন্ট টপিক হল সোশ্যাল সায়েন্স সো আপুনি চাব যেতিয়া এডিআৰই সিলেবাস যোৱাবাৰ যেতিয়া আমাৰ চিফ মিনিষ্টাৰ ছাৰে যেতিয়া ঘোষণা কৰিছিলে তেতিয়া সেই সময় সোশ্যাল সায়েন্সৰ এটা বেলেগ এটা সেকশন আছিল সো সোশ্যাল সায়েন্সৰ কাৰণে বেস্ট হৈছে আপুনি ফলো কৰিব পাৰে এই যে সেবাৰ যিকেটা বুক আমি পঢ়িছিলো নহয় জানো আমি যেতিয়া সৰু আছিলো 6 to 10 ৰ যেতিয়া কিতাপখন আছে আমাৰ স্কুলত যেতিয়া যোনটো এতিয়াও ইউজ হৈ থাকে এই কিতাপখন আপুনি চাব তাত আপুনি চাব ওয়ার্ল্ড জিওগ্রাফিও পাব ঠিক আছে হিস্ট্রি পাব আপুনি পলিটি পাব ঠিক আছে এই
যদি আপুনি এই কিতাপখন যদি ফলো কৰে তেনেহলে সোশ্যাল সায়েন্সটো আপোনাৰ কাৰণে একদম ইজি হৈ যাব আৰু ঠিক আছে আৰু তাতে ইজি কৈ দিয়া আছে ঠিক আছে সো আপুনি সোশ্যাল সায়েন্সৰ কাৰণে সেবাৰ বুকটো বেষ্ট হ'ব ক্লাস 6 to 10 লেভেলৰ বুকখনি বেষ্ট হ'ব সো আজিৰ এই ভিডিওটোত মই অলৰেডি আপোনালোকক জেনাৰেল ইংলিশ জেনাৰেল ম্যাথছ ৰিজনিং আৰু সোশ্যাল সায়েন্সৰ কাৰণে কি কি ইম্পৰ্টেন্ট হ'ব পাৰে মই দি থৈ দিছো ঠিক আছে যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগি থাকে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাক সাপোৰ্ট কৰিব যাতে আমি আপোনালোকক আৰু ভাল ভাল কন্টেন্ট আমি প্ৰভাইড কৰিব পাৰো যেহেতু আমি এতিয়া নিউলি লঞ্চড চেনেল হয় সো আমি ইমান নাজানো ভিউয়াৰ্স বিলাকে কি চাই কিন্তু আপোনালোকে যি বিচাৰি আছে আপোনালোকে আপোনাৰ সাজেশনছবোৰ আমাৰ কমেন্ট সেকশনত লিখি যাব আৰু আমি চেষ্টা কৰি যাম যাতে আপোনালোকৰ যি হয় যেনে হয় আমি আপোনাক এটা হেল্প এটা কৰিব পাৰো আপোনালোকৰ প্ৰিপাৰেচন জাৰ্নিত সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও টিল দি এন্ড এন্ড ওয়ান্স अगेन আমি এটুই কৈ থৈ যাম মই যে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিওটো লাইক কৰি থৈ যাব আৰু এই ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ अगेन ফৰ ওয়াচিং দিস ভিডিও টিল দি এন্ড